Hi guys! পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছো। আৰু আজি যিহেতু মাঘ বিহু, সমগ্ৰ অসমবাসী ৰাইজক মাঘ বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো। আৰু আচলতে বিহু বুলি ক'লে তেনেকুৱা বহুত কিবা কিবি উৎপাত কৰা হয় ন, গতিকে আমি কেনেকে খানা খালো, কি কি হল নকৰিলো, সেই গোটেই বস্তুখিনি মই দেখাব নোৱাৰিলো মানে কি হৈছে, গম পাইছে আৰু বহুত ব্যস্ততা থাকে ন, সেইটো সময়ত মানে ভিডিঅ' শ্বুট কৰিব একদম টাইম নাথাকে। তো সেইকাৰণে আৰু যিহেতু আমি জইণ্ট হৈ থাকো ন, চ' সেইকাৰণে আমাৰ মানে কি হৈ যায়, অকণমান দিগদাৰ হয়। চ' সেইটো কাৰণে আমি আৰু ইমান শ্বুট কৰি নাই থকা ভিডিঅ'। তো মই যিমানখিনি পাৰো বিহুৰ দিনাখন এতিয়া আমি কেনেকৈ জলপান খাম সেইখিনি অকণমান দেখাবলৈ বিচাৰিছো। চ' বলকচোন চাওঁ আমি কেনেদৰে জলপান খালো, কি কৰিলো কি নকৰিলো। আমাৰ আজি মানে বিহু দিনাখনৰ জলপান এনেদৰে চিৰা, দৈ, গুৰ আৰু এয়া যি অগ্নিক সেৱা কৰা যি প্ৰসাদ হয় সেয়া, আৰু লগতে এয়া তিল পিঠা, আৰু আমাৰ আহিছিলে বায়ে বনাইছিলে আৰু পিঠা, আৰু এয়াও বনালে আজি গাজৰৰ হালোৱা। গতিকে সকলোখিনি আমাৰ ৰেডি। লগতে আছে মুড়ি লাডু, নাৰিকলৰ লাডু, চিৰা লাডু, তিলৰ লাডু। গতিকে আমাৰ সকলোখিনিয়ে বনোৱা হৈছে আজি মাঘৰ বিহু উপলক্ষে। আৰু সকলোকে পুনৰবাৰ মাঘৰ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকে কমেণ্টত জনাবচোন যে আপোনালোকে আচলতে মাঘৰ বিহুটোত কি কি খালে, কেনেদৰে উদযাপন কৰিলে। আমাৰ এনেদৰেই আমি আজি মাঘৰ বিহুটো, আৰু মাইনাৰ যিহেতু এয়া মাঘৰ বিহুৰ দ্বিতীয় বৰ্ষ, গতিকে এনেদৰে আমি সুকলমে আমাৰ জলপান খাবলৈ ওলাইছো। আপোনালোকেও খাওক আৰু দেই। আৰু কমেণ্ট যোগেৰে জনাবচোন আপোনালোকক আমাৰ এই বস্তুখিনি দেখি, সজোৱা বস্তুখিনি কেনেকুৱা লাগিলে, বা আমি যে এইখিনি বস্তু খাইছো কিন্তু বহুত টেষ্টি হৈছে, সঁচাকৈ বহুত ভাল মানে, আৰু সঁচাই কি ক'ম, বহুত ভাল লাগিছে খাই। তো গাইজ, আজি একদম এটা মানে কি কৰিম, এটা হেক্টিক ডে বুলি ক'ব লাগিব। বহুত ভাল দিনো গৈছে, আৰু মই টায়াৰ্ড হৈ গৈছো কাৰণে হেক্টিক বুলি কৈছো, কিয়নো ইমান গেষ্ট আহিছে কৰিছে, আৰু এওঁ অকণমান ওলাই গৈছে। আৰু এয়া দেখিছে ড্ৰেছ চেঞ্জ কৰাই নাই, ড্ৰেছ চেঞ্জ কৰোঁগৈহে। আৰু সঁচাই মানে কি ক'ম, খোৱা বোৱা লোৱা কথা পতা কিমান আৰু বহুতখিনি মানে যেনেকে নহওক চলি গৈছে। বিহু যেতিয়া থাকিবই আৰু, গতিকে উপায় নাই, চলিবই লাগিব। আৰু কি কৰিব, ওলাই গৈছে দেখি অকণমান ভাল পাইছো। কেতিয়াবা মই অৱশ্যে বেয়াও পাওঁ মানে ওলাই গৈ থাকিলে, এনেকৈ ফ্ৰেণ্ডখিনিক লগ কৰিব ওলাই গৈছে। কিন্তু সঁচাই ভালো হৈছে, কিয়নো মই অকণমান মানে ঘৰ চৰবোৰ ক্লিন কৰি বা নিজে অলপ মানে ফ্ৰেছ হ'বলৈ এতিয়া পাৰিম। আৰু নহলে কি হয় জানে, ঘৰত যদি গোটেই মানুহখিনি থাকে নহয়, বিশেষকে মতা মানুহখিনি, তো মানুহবিলাক আহি যোৱা কৰি থাকে ন গেষ্টবোৰ। চ' সেইটো কাৰণে আৰু অকণমান প্ৰব্লেমো হয়, কিন্তু উপায় নাই, আহিবই বিহুতো সেইকাৰণেই নহয় জানো। চ' এতিয়া মই ফ্ৰেছ হ'বলৈ যাওঁ, আৰু ৰাতিৰ সাজত আমি কি খালো দেখাই আছো আপোনালোকক। এয়া হৈছে আমাৰ আজিৰ ৰাতিৰ সাজ, আৰু ৰাতিৰ সাজত মই আৰু মোৰ মিষ্টাৰ লাগি ভাগি বনালো এনেদৰে ফ্ৰাইড ৰাইচ, আৰু হৈছে চিলি চিকেন। আৰু সঁচাকৈ বহুত য়াম্মি হৈছে, একদম মানে কি ক'ব। মই বাৰু মানে তেওঁক মানে কি বুলি ক'ম, মই তেওঁৰ এছিষ্টেণ্ট হিচাপেহে আছো, তেওঁৱে মেইন হয়। তথাপিও যি নহওক, সঁচাকৈ বহুত মানে খাই পেলাই বহুত ভাল লাগিছে। আপোনালোকে বাৰু ডিনাৰত কি খালে? আমি আমাৰ বিহু এনেদৰে চিলি চিকেন উইথ ফ্ৰাইড ৰাইচ এনেদৰে খালো, আৰু সঁচাকৈয়ে বহুত য়াম্মি হৈছিলে। আৰু বাকী সকলেও সঁচাকৈয়ে বহুত ভাল পাইছিলে খাই। আপোনালোকৰ বিহুৰ দিনাখনৰ ৰাতিৰ সাজ কিদৰে খালে জনাবলৈ নাপাহৰিবচোন কমেণ্টৰ যোগেদি। তো গাইজ, বহুত দিনৰ পিছত মানে কি কৰিম, মই যিদিনাখন বিহু হয় একচুৱেলি সেই বিহুৰ ভিডিঅ'টো মই আপলোড কৰা বহুত দেৰি হৈছে। মই ইয়াৰ লগতে মানে বিহুৰ ভিডিঅ'টোৰ লগতে মই এইটো ভিডিঅ' এড কৰি দিছো, কিয়নো গম পাইছে মোৰ বহুত কামৰ লগত মই ৰিলেটেড হয় বুলি কৈছে। গতিকে ইমান কামৰ লগত মই জড়িত হৈ আছো যে মই ব্যস্ততাৰ মাজতে মই আকৌ মানে সময়লৈ এইখিনি কৰিবলৈ মই পাৰা নাই। কিন্তু যি নহওক, আজি সৰস্বতী পূজা, যিহেতু সেই সৰস্বতী পূজাৰ কাৰণে আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন, নেতাজী দিৱস, সেইকাৰণে ভাবিলো যে দুইটা ভিডিঅ' একেলগে মানে এড কৰি পেলাই মই আপলোড কৰিম বুলি ভাবিছো। আৰু কি কৰিব, সৰস্বতী পূজা উপলক্ষে মই তেনেকৈ আগতে ওলাই কৰি যাওঁ, কিন্তু এতিয়া যিহেতু বেবী হৈছে, গতিকে মানে অকনমান তেতিয়া আৰু ৰ'বই লাগিব ন, চবলৈকেতো বেবী লৈ ওলাই যাব ন। আৰু এওঁ যিহেতু এটা নতুনকে বেলেগ এটা মানে ব্ৰাঞ্চত চিফ্ট হৈছে। যি নহওক, সমগ্ৰ অসমবাসী ৰাইজক সৰস্বতী পূজাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো, আৰু সকলোকে সৰস্বতী মায়ে যাতে জ্ঞানৰ পোহৰ দিয়ক আৰু মনৰ অজ্ঞানতা দূৰ কৰক, সেইটোৱে কামনা কৰিলো। আৰু লগতে আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন, গতিকে নেতাজী দিৱসৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো সকলোকে।
ইভিনিং টাইমত অকণমান ক'ৰবালৈ ওলাই যাবও পাৰো, গতিকে যদিহে মানে ওলাই যাওঁ বা তেনেকে কিবা থাকে তেতিয়াহ'লে আপোনালোকক দেখুৱাম। আৰু সেইকাৰণে কিন্তু সকলোখিনি মই ডিটেইলছত দেখুৱাব পৰা নাই, গৈছে আৰু মই আগতেও ইমানখিনি তেনেকে কৰিব নোৱাৰো। গম পাইছে মই আচলতে আমাৰ নতুনকৈ বিয়া হৈছে, চ' আমি জইণ্টলি থাকো, ইনলছ ফেমিলিৰ লগত থকা হয়, গতিকে গম পাইছে আৰু কিমানখিনি প্ৰব্লেমছ থাকে আৰু চবেই নিবিচাৰে ন ইমান এনেকে মই ভিডিঅ' লৈ বা মই কথা কৈ ক্লিয়াৰলি মই সেইখিনি কৰি থকাটো, গতিকে যিকণ পাৰো পটককে শ্বুট কৰি পেলাই মই দিবলৈ বিচাৰো আৰু যিমানখিনি পাৰো দেখুৱাবলৈ তেনেদৰে চেষ্টা কৰিছো। কিন্তু সঁচাকৈ মই কৈছো বহুত কামৰ মাজতে মই এনেকে এইখিনি কৰিবলৈ মানে পাৰিছো যে সেইটো বহুত ডাঙৰ কথা, বা সিমানখিনি ফেচিলিটি দিছে যে সেইটোও ডাঙৰ কথা। কিন্তু সেইটোৱে সকলোখিনি ভালে কুশলে থাকিলেই হয় আৰু মোকামিলাটো মেইন, সেইখিনি থাকক যাতে বেয়া নহওক, সকলোখিনি ৰিলেশ্যন ঠিক ৰাখি পেলাই চলিব পাৰো। সকলোখিনি কামো কৰিব লাগিব, নিজৰ কামো কৰিব লাগিব, বাকীখিনিও চাব লাগিব। আৰু যিহেতু মই এতিয়া মানে কি বুলি ক'ম এগৰাকী মাতৃও, গতিকে সেইখিনি এইটো মোৰ মেইন যিখিনি মানে কৰ্ম সেইখিনি মই কৰিবই লাগিব। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সকলো মানে দায়িত্ব, সকলো মানে যিখিনি মোৰ কৰ্তব্য, মানে যিখিনি বস্তু মই সেইখিনি সকলো যাতে মই পালন ভালদৰে কৰিব পাৰো, কুশলে মই ভালে কুশলে পাৰ কৰি যাব পাৰো। যেনেদৰে আপোনালোকে মানে বা আমাৰ মাহঁতে, মোৰ শাহুহঁতে, প্ৰত্যেকগৰাকী বা মোৰ বা হওক বা এওঁৰ বায়েক হওক, সকলো বা এওঁৰ বৰমাহঁত হওক, সকলোৱে যাতে যেনেকৈ মানে সকলোৱে নিজৰ নিজৰ কৰ্তব্যখিনি দায়িত্বখিনি পালন কৰিছিলে, সেইখিনি যাতে ময়ো কৰিব পাৰো, সেইটোৱে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। চ' যি নহওক বাৰু আমি কলে যাওঁ কি কৰো আপোনালোকক দেখাই থাকিম, ব'লক তেন্তে। আৰু এতিয়া এয়া ওলাই আহিছো অকণমান জেৰক্সৰ দোকানলৈ। এওঁ আহি পালেহি আৰু ইভিনিং টাইমো হৈ গৈছে, আমি এতিয়া উলিয়াই আহিলো। একচুৱেলি মই একদম নাজানো এওঁলোকৰ ইয়াতে যে এনেদৰে ইভিনিং টাইমতো এনেদৰে মানে সৰস্বতী পূজা এতিয়ালৈকে চলি থাকেতো আমিও জানো, আমাৰ তাতো চলে বাৰু বহুত দেৰিলৈকে মানে, কিন্তু ৰেষ্টুৰেণ্টে দেখা পোৱা যায় সকলোখিনি মানে মানুহখিনি। কিন্তু এতিয়া মই আজি একদম মানে এইটো কাৰণে মোৰ এটা মানে ছাৰপ্ৰাইজ হয় আৰু কি ক'ম। চ' ৰিয়েলি থেংক ইউ, মানে এওঁক জনাইছো থেংক ইউ। সঁচা কথা ক'ব গ'লে ইমান ধুনীয়াকৈ ইমান আয়োজন কৰিছে তেওঁলোকে, আৰু এনেকুৱা এটা বস্তু মই মিছ কৰি দিলো হয়। মই আগতে কাহানিও মই এনেকে দেখা নাই। মই যিকেইবাৰ মানে ইয়াতে মই মেৰেজ হোৱাৰ পিছতে মই আহিছো, দিনতে গৈছো, দিনতে আগতে য'ত য'ত কৰিছিলো য'ত, আৰু তেওঁ ফুৰাইছে কৰিছে। সঁচাই চাওকচোন কিমান ধুনীয়াকৈ সজাইছে, মানে ইমান ধুনীয়া ডেকৰেশ্যন, আৰু সৰস্বতী মাক যে ইমান ধুনীয়া লাগিছে নহয়। আৰু এয়া অকণমান ময়ো এনেদৰে নিজকে অকণমান শ্বুট কৰি লৈছো নিজকে, আৰু কি বুলি ক'ম আৰু ইমান মানুহ দুনুহ আছে আৰু লাজো লাগে ন চবৰে আগতে, চবেই এনেকে চিঞৰে ইউটিউবাৰ, সঁচাকে লাজো লাগে। বাৰু যি নহওক এতিয়া আচলতে কি কৰিলো, এনেকে অকণমান ফুৰি চাকি লৈছো আৰু দেৱী সেৱা কৰি ললো, আৰু ফটো চটো দুখনমান উঠি ললো, আৰু সেয়াই আৰু। এওঁতো খঙে উঠিছে, কয় কি তুমি এনজয় কৰা, বেছি ভিডিঅ' কৰি থাকিব নালাগে। একো নাই বাৰু, হয়ো কথাটো মানুহৰ এনজয়মেণ্টটো মানে সেইটো লাগে, আৰু বাকী লগতে অকণমান এনেদৰে নিজকে আকৌ কেতিয়াবা চাবলেও হয় ন, যে মইনো এনেদৰে কেনেদৰে গৈছিলো। আৰু স্পেচিয়েলি আমাৰ মাইনাৰ কাৰণে অকণমান যাতে তাই ভৱিষ্যতে দেখা পায়, মানে মা পাপা আমাক আনিছিলে, চ' এইখিনি আৰু তো সেইখিনি বস্তু। আৰু ইয়াতে এনেকে চেলফি পইণ্টটো আছিলে, আৰু সঁচাকৈ আৰু মোৰ কি হৈছে নকওঁ আৰু চাওকচোন, মোৰ যে আপোনালোকে দেখা পাইছে চাগৈ মূৰত এটা টেমুনা, আৰু এয়া চাওকচোন এওঁলোককো অকণমান এনেদৰে উঠাই থলো। মোৰ এটা মূৰত আপোনালোকে দেখা পাইছে নে মস্ত টেমুনা এটা হৈ গৈছে। মই মানে কি হৈছে ৰুম ক্লিন এওঁ অহাৰ আগত মানে মাইনাক মই আইতাকৰ ওচৰত দি পেলাই মই ভাবিছো অকণমান ৰুম চুম ক্লিন কৰি লওঁ। চ' ৰুম চুম যেতিয়া ক্লিন কৰি আছিলো, কি হৈ গ'ল মই নিজে নাজানো, মই কোনটো জুতিত গৈ পেলাই টেবুলৰ কৰ্ণাৰটোত গৈ পেলাই মই নিজৰ মাথাটো মানে ধুমকে মাৰি দিছো, আৰু লগালগ মোৰ ফুলি আহিছে। আৰু মই মানে একদম আইচ কিউব একো মই লগোৱা নাই, আৰু সঁচা কথা কৈছো। আৰু এয়া চাওকচোন, এয়া এখন সৰস্বতী মানে পূজা আমি এনেকে পাৰ কৰি আহিছো, আৰু এইখন হৈছে আমাৰ দ্বিতীয়খন সৰস্বতী পূজা, আৰু ইয়াত এনেকে মেলাও লাগিছে। আৰু সঁচাকে সৰু বাচ্ছাবিলাকে ইমান সুন্দৰকে খেলি আছে, ইমান মৰম লাগিছে। আৰু আমাৰ মাইনাক আচলতে উঠাব যথেষ্ট সৰু হয়, তো তাই পৰি যোৱাৰ চান্স থাকে, সেইকাৰণে মানে অকলে কি কৰি আছে গুচি আহা, কিন্তু মোৰ চায়ে ভাল লাগিছে। আৰু এয়া চাওকচোন, এয়া সৰস্বতী পূজাৰ এইগৰাকী সৰস্বতী পূজাত মানে নীলা ৰঙৰ শাৰী পিন্ধাইছে, আৰু সেইগৰাকীক পিন্ধাইছিলে হালধীয়া ৰঙৰ, মানে গল্ডেন কালাৰ। এইটো হৈছে একদম ৰয়েল ব্লু, ইমান ধুনীয়া লাগিছে নহয় কি ক'ব আৰু ওলাই আহিলো। আহি পেলাই এনেদৰে এখন আছিলে চাৰ্ট হাউচত, আমি আচলতে মাজে মাজে এনেদৰে মানে ঘুগুনি পকৰি কিবা কিবি খাব আহো, আৰু এনেদৰে 2026ৰ যি সৰস্বতী পূজা আমি খুব সুন্দৰভাৱে পাৰ কৰিলো। এয়া হৈছে আজি আমি এইফালে গৈছিলো, এনেকে ট্ৰেইন দেখিলো, ভাবিলো অকণমান এনেদৰে ভিডিঅ' কৰি থৈ দিওঁ।